প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ৰাজ্যৰ ইমূৰৰ পৰা হিমূৰলৈ এনেদৰে এতিয়া প্ৰকৃতিৰ তাণ্ডৱ প্ৰচণ্ড তীব্ৰবেগী ধুমুহাই নিমিষতে তছনছ কৰিছে শ শ লোকৰ বাসগৃহ উৰুৱাই লৈ গৈছে টিনপাত আৰু শিল বৰষুণত এনেদৰে ঘৰৰ টিনপাত ফুটা কৰি ভিতৰলৈকে সোমাই আহিছে এতিয়া শিল বৰষুণ এটা ডাঙৰ খবৰ আমি সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম যে 50 গৰাকীও অধিক লোক এই প্ৰচণ্ড ধুমুহাত আহত হৈছে ৰাজ্যৰ ইমূৰৰ পৰা হিমূৰলৈ এতিয়া প্ৰকৃতিৰ তাণ্ডৱ আৰু প্ৰচণ্ড ধুমুহাত ৰাজ্যত 50 গৰাকীৰো অধিক লোক আহত হৈছে কাল ঘূৰ্ণি ধুমুহা বৰষুণৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এটা ডাঙৰ খবৰ ৰাজ্যত ধুমুহা বৰষুণে লৈছে ভয়ংকৰ শ শ ঘৰ ভাঙি তছনছ কৰিলে প্ৰচণ্ড তীব্ৰবেগী ধুমুহাই আৰু নিশাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ বদৰপুৰ কৰিমগঞ্জত ভিন্ন এলেকাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বৰষুণ বতাহ ধুমুহাৰ বাবে বিদ্যুৎ যোগান যাতায়াত ব্যাহত হৈ পৰিছে কৰিমগঞ্জৰ ভিন্ন এলেকাত আৰু হঠাৎ অহা এজাক তীব্ৰবেগী ধুমুহাই এনেদৰে কালৰূপ ধাৰণ কৰিছে শ শ লোকক উদ্ধাৰ কৰিছে এতিয়া SDRF বাহিনীয়ে আৰু যেহেতু আহত হৈছে 50 গৰাকীৰো অধিক লোক আৰু অনাগত 4 দিনলৈ 30খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই কাছাৰ ডিমা হাছাও জিলাত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু কাইলৈ দিনটোত নিৰ্বাচনৰ দিনটোতো এনেদৰে এতিয়া প্ৰকৃতিয়ে হয়তো তাণ্ডৱ চলাব পাৰে ৰাজ্যৰ ইমূৰৰ পৰা হিমূৰলৈ প্ৰকৃতিৰ এই তাণ্ডৱ লীলা আৰু প্ৰচণ্ড ধুমুহাত ৰাজ্যত 50 গৰাকীৰো অধিক লোক আহত হোৱাৰ খবৰ আহি পৰিছে এটা ডাঙৰ খবৰ ধুমুহাই তাণ্ডৱ সৃষ্টি কৰিছে তছনছ কৰিছে সকলো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে কাল ঘূৰ্ণি ধুমুহা বৰষুণৰ পাছতে উত্তপ্ত পৰিৱেশ শ শ ঘৰ ভাঙি এতিয়া তছনছ কৰিছে ধুমুহাই আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম হেহতে কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো ভিন্ন লোকৰ মাজত এতিয়া দুৰ্ভোগ দেখিবলৈ পোৱা গৈছে ৰাজ্যত এনেদৰে এতিয়া প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে বাসগৃহ ভাঙি নিমিষতে তছনছ কৰিছে শিল বৰষুণে ঘৰৰ টিন ফুটা কৰি ভিতৰলৈকে সোমাই আহিছে শিল আৰু নিশা মুকলি আকাশৰ তলতে এনেদৰে কটাবলগীয়া হৈছে এতিয়া লোকসকলে বজ্ৰপাতত বহু লোকৰ মৃত্যু হৈছে কালিৰ দিনটোত কলগাছিয়াত মাতৃকন্যাৰ একেলগে মৃত্যু হৈছিল বজ্ৰপাতত আৰু সেই যি খবৰ মৰ্মাহত খবৰে এতিয়া ৰাজ্যজুৰি হুকৰ ছাঁ পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এতিয়া প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিৰ ধ্বংসলীলা এফালৰ পৰা ধুমুহা বৰষুণে সকলো তছনছ কৰা দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ এটা বদৰপুৰতো কৰিমগঞ্জ আৰু বদৰপুৰতো দেখিবলৈ পোৱা গ'ল কালিৰ দিনটোত নিশাৰ ভাগত অহা এজাক তীব্ৰবেগী প্ৰচণ্ড ধুমুহাই সকলো নিমিষতে তছনছ কৰিলে প্ৰকাণ্ড গছ উভালি ৰাজপথত পৰিছে বিদ্যুতৰ খুঁটা পৰ্যন্ত ভাঙি পৰিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে গতিকে বিভিন্ন ধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছে এতিয়া ৰাজ্যবাসী এটা ডাঙৰ খবৰ আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো কেনেদৰে এই প্ৰকাণ্ড গছ উভালি ৰাজপথত পৰিছে তাৰ পাছত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু ৰাজ্যৰ ইমূৰৰ পৰা হিমূৰলৈ এনেদৰে প্ৰকৃতিৰ তাণ্ডৱ ৰাজ্যৰ প্ৰকৃতিয়ে এনেদৰে কালৰূপ ধাৰণ কৰিছে ভিন্ন লোকৰ মাজত দুৰ্ভোগ ভোগা দেখিবলৈ পোৱা গৈছে আৰু অসহায় দৰিদ্ৰ লোকৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো ক'ত থাকিব কি কৰিব কেনেদৰে শুব কেনেদৰে খাব ইত্যাদি বিভিন্ন চিন্তাই আবৰি ধৰিছে এই সকল লোকক প্ৰকৃতিৰ এই তাণ্ডৱ লীলাত এনেদৰে এতিয়া অসহায় হৈ পৰিছে লোকসকল আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো কেনেদৰে শিল বৰষুণ পৰিছে শিল বৰষুণে সকলো তছনছ কৰিছে লগতে প্ৰকাণ্ড গছ উভালি পৰিছে ৰাজপথ বন্ধ হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে বিদ্যুৎ বিচ্ছিন্ন হৈছে ইত্যাদি বিভিন্ন সমস্যাত ভুগিবলগীয়া হৈছে এতিয়া ৰাজ্যবাসী ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলাইছে বতাহ ধুমুহাত বিস্তৰ ক্ষতি সাধন হোৱাৰ সমান্তৰালকৈ বজ্ৰপাতত বহু লোকৰ মৃত্যু হৈছে কালিৰ দিনটো কলগাছিয়াত মাতৃকন্যাৰ একেলগে মৃত্যু হৈছিল বজ্ৰপাত পৰি মৃত্যু হৈছিল মাতৃকন্যাৰ কিছু মন্তব্য আছে কলগাছিয়াৰ কালিৰ দিনটোত বজ্ৰপাতত কেনেদৰে মৃত্যু হৈছিল আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি কেনে হুকাকুল পৰিৱেশে বিৰাজ কৰিছিল আত্মীয়ৰ মন্তব্য আছে আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম তিনজন
মমিরুন নাজার জুসনা খাতুন আহত ইকবাল হোসেন ইকবাল বয়স 11 বছর মোৰ মাহী হয় মই ঘৰতে কিবা কাম কৰি আছিলোঁ তেতিয়া এটা ফোন আহিলে কিবা বজ্ৰপাতত মানে 3জনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছিলোঁ পিছত সিহঁতে হস্পিটেলত লৈ আহিছে মই আকৌ ঘৰৰ পৰা হস্পিটেলত আহিলোঁ ইয়াত আহি এজনটো নাই আৰু এজন মানে দুটা চিৰিয়াছ এটা মানে আহত হৈছে মানে এটা মানে হাত ভৰিটো কাম নকৰা হৈছে সৰু ল'ৰা 3জন বললাম যে ঠাটা করে আমার ভাই বউটা আমার বাস্তিটা আর একটা নাতি আৰু আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু বৰষুণে ধ্বংসলীলা কৰিছে দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰচণ্ড ধুমুহা তীব্ৰবেগী ধুমুহাত প্ৰকাণ্ড গছ উভালি পৰিছে লগতে বহু লোকৰ মৃত্যু হৈছে আহত হৈছে বহু লোক বদৰপুৰ আৰু কৰিমগঞ্জত কালি নিশাৰ ভাগত অহা এজাক তীব্ৰবেগী ধুমুহাই নিমিষতে সকলো তছনছ কৰিছে 50ৰো অধিক লোক আহত হোৱাৰ খবৰ আহিছে আৰু এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰত্যেকখন জিলাতেই জাৰি কৰা হৈছে এলাৰ্ট হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোৰ পৰা সমান্তৰালকৈ কাইলৈ 7, 8, 9 তাৰিখলৈকে 9 মে পৰ্যন্ত এনেদৰে হাই এলাৰ্ট জাৰি কৰিছে আৰু এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ আহিবলৈ চেষ্টা কৰিম নিউজ ডেস্কত আমি দেখুৱাবৰ চেষ্টা কৰিম কেনেদৰে এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰত্যেকখন জিলাতে এনেদৰে হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে মন কৰিব আজি হৈছে 6 তাৰিখ আজিৰ দিনটোতো হাই এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহিব পাৰে বতাহ ধুমুহা এনেদৰে হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰলৈ কিন্তু লক্ষণীয় বিষয়টো হৈছে কাইলৈ 7 মে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু অসমৰ 4টাকৈ লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো জিলাত এনেদৰে অনুষ্ঠিত হ'ব কাইলৈৰ দিনটোত ভোটদান বা ভোট গ্ৰহণ আৰু তেতিয়াই কাইলৈৰ দিনটোত এনেদৰে এতিয়া বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে বতাহ বৰষুণৰ আশংকা ব্যক্ত কৰা হৈছে আৰু যাৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কিন্তু লক্ষণীয় বিষয়টো হৈছে ধুবুৰী জিলাত এনেদৰে এটা এলাৰ্ট জাৰি কৰা হৈছে কাইলৈৰ দিনটোতো আগন্তুক 9 তাৰিখলৈকে জাৰি কৰা হৈছে যদিও কাইলৈৰ দিনটো বিশেষ তাৎপৰ্যপূৰ্ণ বুলি এই কাৰণেই কোৱা হৈছে কাইলৈ যিহেতু লাখ লাখ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাব লাগিব ভোট কেন্দ্ৰলৈ যাব লাগিব যদি বতৰে বিধি পথালি দিয়ে তেনেহলে ভোটাৰসকলে ভোটদান কৰিব নোৱাৰিবও পাৰে ইত্যাদি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে সমান্তৰালভাৱে ধুবুৰী সাউথ সালমাৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ লগতে চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি তামুৰপুৰ নলবাৰী কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' এইকেইখন জিলালৈকে যদি আপুনি মন কৰে 7 তাৰিখলৈকে কাইলৈ দিনটোলৈকে এনেদৰে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দৰাচলতে এই 4টাকৈ কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া 4টাকৈ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিখন জিলাতেই এনেদৰে এতিয়া হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অৰ্থাৎ কাইলৈ বতৰে কালৰূপ ধাৰণ কৰিব পাৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সম্ভাৱনা আশংকা ব্যক্ত কৰি সতৰ্কবাণী জাৰি কৰা দেখিবলৈ পোৱা গৈছে কাইলৈ দিনটো বুলিয়ে নহয় আগন্তুক 9 এপ্ৰিল তাৰিখলৈকে বতৰে কালৰূপ ধাৰণ কৰিব আৰু যাৰ বাবে এনেদৰে এতিয়া হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সমান্তৰালকৈ দৰং জিলাতো 8 তাৰিখে বতৰে ল'ব কালৰূপ ওদালগুৰিতো 8 তাৰিখে বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মৰিগাঁও নগাঁও হুজাই ৱেষ্ট কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি
যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ প্ৰত্যেকখন জিলাতে এনেদৰে এতিয়া হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আগন্তুক 9 মে তাৰিখলৈকে এনেদৰে বতৰে কালৰূপ ধাৰণ কৰিব পাৰে। তাৰ বাবে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। গতিকে সাৱধান হওক, সতৰ্ক হওক। আৰু বিশেষকৈ লক্ষণৰ বিষয়টো হৈছে কাইলৈ যিহেতু লাখ লাখ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাব, মন পচন্দৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰিবলৈ যাব লাগিব। গতিকে বতৰে হয়তো যদি বিধি পথালি দিয়ে, ভোট কেন্দ্ৰসমূহত প্ৰচণ্ড শিলা বৰষুণ হ'ব পাৰে, বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে। লগতে ধুমুহা বৰষুণৰ আশংকা ব্যক্ত কৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আৰু আনফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো উল্লেখ কৰিছে যে নিজৰ ভোটাধিকাৰ যিকোনো প্ৰকাৰে সাব্যস্ত কৰক নাগৰিকসকলে। আৰু কাইলৈ এতিয়া লক্ষণীয় হ'ব যে কাইলৈ বতৰে বিধি পথালি দিব নেকি। বতৰে বিধি পথালি দিলে তেনেহ'লে ভোটদান কৰিব নোৱাৰিব নেকি এতিয়া ৰাজ্যবাসীয়ে, সেয়া হ'ব লক্ষণীয়। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে এনেদৰে ৰাজ্যৰ প্ৰত্যেকখন জিলাতে এতিয়া হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম। এনেদৰে হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সমান্তৰালকৈ আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতত আহি পৰিছে দৃশ্যাংশসমূহ। আৰু এনেদৰে এতিয়া নিশাৰ ভাগত অহা ধুমুহাই, প্ৰচণ্ড তীব্ৰবেগী ধুমুহাই কেনেদৰে প্ৰকাণ্ড গছ উভালি পেলাইছে, ৰাজপথ আবদ্ধ হৈ পৰিছে, বন্ধ হৈছে, যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে পৰিপ্ৰেক্ষিতত। আৰু তাৰ পাছত ঘৰৰ টিনপাত উৰুৱাই লৈ গৈছে, ঘৰ ভাঙি তছনছ কৰিছে প্ৰচণ্ড তীব্ৰবেগী ধুমুহাই, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে লোকসকলৰ মাজত। শ শ লোকৰ বাসগৃহ যিহেতু তছনছ কৰিছে প্ৰচণ্ড তীব্ৰবেগী ধুমুহাই। আৰু 50ৰো অধিক লোক কালি নিশাৰ ভাগত বদৰপুৰ আৰু কৰিমগঞ্জৰ ভিন্ন অঞ্চলত আহত হৈছে। আৰু SDRFৰ দলৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে লোকসকলক। আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে, প্ৰচণ্ড ধুমুহা বৰষুণৰ ধ্বংসলীলা। আৰু এফালৰ পৰা সকলো শেষ কৰি গৈছে এতিয়া ধুমুহাই। আৰু নিশা প্ৰচণ্ড ধুমুহাত ৰাজ্যৰ 50গৰাকীৰো অধিক লোক আহত হৈছে। আৰু কেইবাখনো জিলাত 4 দিনলৈ বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বুলি এনেদৰে এতিয়া হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু কালিৰ দিনটোত কলগাছিয়াত যিহেতু বজ্ৰপাতত মাতৃ কন্যাৰ একেলগে মৃত্যু হৈছিল, বজ্ৰ পৰি এনেদৰে মৃত্যুক আকলি ল'বলগীয়া হৈছিল মাতৃ কন্যাই। আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল, ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছিল, কিয়নো প্ৰকৃতিৰ তাণ্ডৱত এনেদৰে এতিয়া বহু লোকে প্ৰাণ হেৰুৱাইছে। গতিকে উক্ত ঘটনাই সকলোৰে মনত মৰ্মাহত কৰি তোলা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ পাছতে এনেদৰে প্ৰকৃতিয়ে ধাৰাবাহিকভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলাই গৈছে তাণ্ডৱ। কিছু মন্তব্য এই মুহূৰ্তত আমি পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম। কালিৰ দিনটোত কেনেদৰে বতৰে কালৰূপ ধাৰণ কৰিছিল, য'ত বজ্ৰ পৰি মাতৃ কন্যাৰ একেলগে মৃত্যু হৈছিল, সেই সন্দৰ্ভত পৰিয়ালৰ লোকৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল। আমি সেই মন্তব্য পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম। উপরত পরে গেলে ডাড়া পড়ছে। ও 3 জন। মমিরুন নাজার, জোসনা খাতুন। আহত ইকবাল হোসেন। ইকবাল বয়স 11 বছর। মোৰ মাহী হয়, মই ঘৰতে কিবা কাম কৰি আছিলোঁ, তেতিয়া এটা ফোন আহিলে কিবা বজ্ৰপাতত মানে 3জনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছিলোঁ। পিছত সিহঁতে হস্পিটেলত লৈ আহিছে, মই আকৌ ঘৰৰ পৰা হস্পিটেলত আহিলোঁ। ইয়াত আহি এজনটো নাই, আৰু এজন মানে 2টা চিৰিয়াছ, এটা মানে আহত হৈছে। মানে এটা মানে হাত ভৰিটো কাম নকৰা হৈছে, সৰু ল'ৰাটো। 3জন বললাম যে ঠাটা করে আমার ভাই বউটা, আমার বাস্তিটা আর একটা নাতি, 3 জন মারা গেছে। যে এখানে 2টা ফেলাম মারা। হ্যাঁ 2 জন। আমার একটা ভাই বউ, বড় ভাই বউ, আর একটা হলো বাস্তি, আর ছোটটা হলো আমার নাতি। ঠাড়া মেরে মারা গেল ডাড়া পড়তাম। উপরত পরে গেলে ডাড়া পড়ছে। ও 3 জন। মমিরুন নাজার, জোসনা খাতুন। আহত ইকবাল হোসেন।
ওই বললে বয়স না 11 বছর। মোৰ মাহী হয়, মই ঘৰতে কিবা কাম কৰি আছিলোঁ, তেতিয়া এটা ফোন আহিলে কিবা বজ্ৰপাতত মানে 3জনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছিলোঁ। পিছত সিহঁতে হস্পিটেলত লৈ আহিছে, মই আকৌ ঘৰৰ পৰা হস্পিটেলত আহিলোঁ। ইয়াত আহি এজনটো নাই আৰু এজন মানে 2টা চিৰিয়াছ, এটা মানে আহত হৈছে। মানে এটা মানে হাত ভৰিটো কাম নকৰা হৈছে, সৰু ল'ৰা 3জন। বললাম যে ঠাটা করে আমার ভাই বউটা, আমার বাস্তিটা আর একটা নাতি, 3জন মারা গেছে। যে এখানে 2টা ফেললাম মারা। আসলে তো কেজন মরেছে? হ্যাঁ, কেজন মরেছে আসলে? 2জন। দুজন মরেছে। হ্যাঁ, কিভাবে? আমার একটা ভাই বউ, বড় ভাই বউ, আর একটা হলো বাস্তি, আর ছোটটা হলো আমার নাতি।